অসম অৰুণাচল সীমান্তত বন্যহস্তীৰ তাণ্ডৱ মাজবাটত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা অসম অৰুণাচল সীমান্তৰ চিকাৰীডাঙ্গাৰ ২ নম্বৰ বগৰীবাৰীত ভয়ংকৰ ঘটনা বন্যহস্তীৰ আক্ৰমণত নিহত লাবণ্য বড়ো নামৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ আহত ৪ গৰাকী লোক কোলাত ৪ মহীয়া সন্তান লৈ হাতীৰ পেটৰ তলেৰে পলায়ন আন এটা পৰিয়ালৰ অৰুণাচলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে বহুদিন ধৰি অঞ্চলটোত চলাই আহিছিল সন্ত্ৰাস নিশা প্ৰায় ২:৩০ মান বজাত ওচৰৰ ৩টা ঘৰ কিছু পৰিমাণে বিনষ্ট কৰি হাতীটো গৈছিল মৃত লাবণ্য বড়োৰ বাসগৃহৰ দিশে বাৰান্দাত শুই থকা দেখা পাই প্ৰথমে আক্ৰমণ চলাইছিল মহিলাগৰাকী হাতীয়ে গছকি নাৰী ভুৰু উলিয়াই পেলাইছিল লাবণ্য বড়োৰ আনটো ঘৰত থকা মহিলাগৰাকীৰ বোৱাৰী ৪ বছৰীয়া সন্তান আৰু পুত্ৰৰ হাতীৰ তলেৰে পাৰ হৈ বচাইছিল নিজৰ প্ৰাণ আহত ৩টা ঘৰৰ ৪ গৰাকী লোকক TMCHলৈ প্ৰেৰণ কৰা হয় আহত লোকসকল ক্ৰমে ৰবিলাল হেমব্ৰম তেওঁৰ বয়স ৫২ বছৰ লক্ষ্মী হেমব্ৰম তেওঁৰ বয়স ১০ বছৰ মাৰিয়াম সোৰেনৰ বয়স ৪৫ বছৰ পল্টন হেমব্ৰম তেওঁৰ বয়স ১২ বছৰ সম্প্ৰতি TMCHত চিকিৎসাধীন হৈ আছে এই লোককেইজন ঘটনাৰ পাছতে বাসগৃহত উপস্থিত হৈছিল বন বিভাগৰ লোক পৰৱৰ্তী সময়ত লালপানী আৰক্ষীৰ সহযোগত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় 3টা মান বাজাতে আহি কিনি ঘর সর ভাঙালে বেড়া ভাঙালে আহি কিনি ডাইরেক্ট মাকে দেখা পালে কিজানি তাকে মারিলে আমি তো ভিতরত ঘুমাই আছিলো ঢাং ঢং করে আসলে আমি তো গম পোৱা নাই ভিতরত ঘুমাই আছো পিছত ঢাং ঢং কৰিলে আমি উঠিলো আর ফটকে উঠিব চাব নোৱাৰে আর ইফালে বেড়া আছে ইফালে মুচৰি তুচৰি লগাই কিনি ঘুমাই আছো সৰু পোৱালি লৈ কিনি পিছত উঠিলো আমার উঠা লগে লগে তো আমার বেড়াটো ভাঙাই দিলে ভিতৰৰ ৰুমত পিছত আমি যেনতেন ওলাই কিনি আহিলো বাহিৰ কোঠালিত আহি কিনি তো এই ঘুমাই গেল আৰু ভিতৰত আমি যোনটো কোঠালিত ঘুমাই আছিলো এইটো কোঠালিত ঘুমাই গেলে হাতীটো আৰু চাউল আছিলে মাজত এইটো যাই কিনি লৈ আনি কিনি খাই আছে পিছত পোৱালিটো মই সাইডত লৈ থিয় হৈ আছো তেতিয়া চাই আছে আমাক পিছত আমাক তো একো কৰা নাই মানে পিছত বেড়াটো গিৰাই দিছে এই তলত হৈ ওলাইছো আমি মাক মাৰি সাইড কৰি দিছে তেতিয়া আমি ওলালো ওলাই কিনি ইফালে মা আছে নেকি বুলি তলত চালো নাই আৰু পিছত মই তাৰ খাটি তলত সোমাই গৈছো ইমান ডাঙৰ বস্তু মই ক'ত পলাম পিছত ভাবিলো নাই ইয়াতে থাকিলে তো গুচকি দিলে তো ময়ো মৰি যাম পোৱালিৰ লগত বুলি কিনি আৰু পিছত বেড়াটো লাত মাৰি ভাঙালে তেতিয়া এই বেড়া এই সাইডত হৈ কিনি মই ওলাই আহিলো পোৱালিটো 4 মাহ হৈছে 4 মাহৰ পোৱালি লৈ কিনি মই ওলালো আর আমার হাজবেন্ডটো আগতে সাইড করে দিছে বেড়াটো অলপ কিনি আগতে ওলাই ইয়াক দেখা পালে দাউৰাই আহিছে তাৰপিছত এই টকটাটো আনি কিনি মাৰিলে আৰু ঘুমাই গেল ঘৰতে তাৰপিছত ঘুমালে দরজাগিলা ভাঙালে তেতিয়া ওলাই আহিলো মই ওলাই আহি কিনি গোহালত ঘুমালো মই তাৰপিছত আৰু ঘুমাই গেল তেতিয়া আমি পলাই গলো আৰু বেলেগ ঘৰত যাই কিনি একদম দুৰ্ভাগ্যজনক ঘটনা আৰু অতি ভয়ংকৰ লাবণ্য বড়ো বুলি এগৰাকী মহিলা তেখেতৰ মৃত্যু হৈছে আৰু হাতীয়ে গছকি তেখেতক মাৰি পেলাইছে আৰু মৃত্যু এনেকুৱা ভয়ংকৰ মৃত্যু তেওঁৰ এতিয়া প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে লিভাৰ ওলাই গৈছে আকৌ একদম পুৰা এনেকুৱা ধৰণৰ গছকিছে যে মাথাও ভাঙি দিছে আৰু তাৰ পৰিয়ালটোৱে সৰু শিশু এটা আৰু হাজবেণ্ড ৱাইফ আছিলে তেওঁলোকে কোনো মতে তেওঁলোকৰ সেই লাবণ্য বড়োৰ পুতেক আৰু বোৱাৰীয়ে কোনো মতে 4 মহীয়া শিশু এটা আছে কোনো মতে তেওঁলোকে বাছি ওলাইছে হাতীৰ মাজেদি আৰু এই এটা হাতী যোৱা কিছুদিন ধৰি ইতিমধ্যে ঘূৰি আছে এই অঞ্চলত প্ৰায় ২০-২৫ কিলোমিটাৰ ৰেডিয়াছত ঘূৰি আছে কাৰণ মই কিছুদিন আগতে আমি পৰিদৰ্শন কৰিছো সুদেমফুৰি বুলি গাঁও আছে অৰুণাচল আৰু মানে অসম ভূটান সীমান্তৰ যিখিনি আমাৰ সুদেমফুৰি বুলি গাঁও আছে সেই গাঁৱতো কেইবা ঘৰ তেওঁলোকে নষ্ট কৰিছে বাথৌ মন্দিৰ নষ্ট কৰিছে বিভিন্ন অঞ্চল তাতে নষ্ট কৰিছে তাৰ উপৰি কেইদিনমান আগতে আমি বাথাবাৰী বুলি এটা গাঁও গৈছো তাতো কিছু ঘৰ নষ্ট কৰিছে তাৰ উপৰি দলনি বস্তি বুলি কয় তাতে ধীৰ সিং গৌৰ বুলি এজন ব্যক্তিৰ গোটেই ওখ ঘৰটো ভাঙি পেলাইছে আৰু ভাঙি উমাই গৈছে ইমান ওখ আমি থিয় হৈ থাকোতো 5 ফুট 6 ফুট ৱাল ইমানত ভাঙি পেলাই এই হুমাই গৈ তাৰ পৰা ধান উলিয়াই খাইছে গতিকে আৰু গোটেই আজবাজ যিমান বস্তু আছিলে সব ভাঙি দিছে তাৰ পিছত আৰু যে মনিলাল গোৱালা বুলি এজন ব্যক্তি আছিলে
মণিলাল ঘাটোৱাৰ বুলি মণিলাল ঘাটোৱাৰ ঘৰটো যথেষ্টখিনি ভাঙি নষ্ট কৰি দিছে তাৰ পৰাও ধান উলিয়াই লৈ গৈছে এই যেটো হাতী আছে এই হাতীটো অকলে ঘূৰি ফুৰিছে আৰু খুব ওখ বুলি কয় প্ৰত্যক্ষদৰ্শীয়ে কৈছে খুব ওখ ডাঙৰ হাতী আৰু এই ডাঙৰ হাতীটো ইতিমধ্যে জি ষ্টেজত গৈ পাইছেগে এতিয়া মানুহ মাৰিবলৈ ভয় নকৰা হৈ গৈছে গতিকে বন বিভাগৰ বহুখিনি গুৰুত্ব এতিয়া বন বিভাগৰ হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে কি কিবা নিশ্চয়কৈ বন বিভাগ ঘূৰি পৰিছে আমি দেখিছোঁ তেওঁলোকে যথেষ্টখিনি চেষ্টা কৰি আছে এই হাতীটোৰ ক্ষেত্ৰত মানে বিহিত ব্যৱস্থা ল'বৰ বাবে আৰু তেওঁলোকে কাম কৰি আছে ইয়াতো ৰাতিপুৱা 4টা বজাত বন বিভাগ আহি উপস্থিত হৈছে খবৰ লৈছে তেওঁলোকৰ যাৱতীয় যিখিনি কৰিব লাগে তেওঁলোকে হস্তমভাৱে কৰিবলৈ যত্ন কৰি আছে আৰু এই ক্ষেত্ৰত আমি মাননীয় আয়ুক্ত মহোদয় পুলক পাটগিৰি ডাঙৰীয়াকো আমি জনাইছোঁ আৰু তেখেতেও যথেষ্টখিনি উদ্যোগ লৈছে আজিও ডিএফৰ লগত কথা পাতি এই ক্ষেত্ৰত যিখিনি উদ্যোগ ল'ব লাগে সেইখিনি উদ্যোগ লোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে ইয়াতে সুজাতা গোস্বামী আমাৰ চাৰ্কেল অফিচাৰ তেখেতেও কিন্তু যথেষ্টখিনি মানে উদ্যোগ লৈছে আমি প্ৰশাসনৰ যন্ত্ৰৰ ব্যৱস্থা ঠিকেই আছে কিন্তু হাতীটো অকলশৰীয়াভাৱে ঘূৰি আছে আৰু ইমান ডাঙৰ ৰেডিয়াছত ঘূৰি আছে গতিকে ইয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় এতিয়া ট্ৰাংকুলাইজ কৰিব লাগে নে অইন কিবা ব্যৱস্থা কৰিব লাগে এই ক্ষেত্ৰত কিন্তু অতি শীঘ্ৰে ল'ব লাগে কাৰণ মানুহ মৰিব আৰম্ভ হৈছে এতিয়া মানে মইতো যিখিনি বুজিলোঁ কাৰণ মই যোৱা এসপ্তাহত এই হাতী মানুহৰ সংঘাতৰ যিখিনি ঘটনাত ঘূৰিছোঁ এইটো প্ৰায় ইয়াৰ পৰা যিটো সুধেমপুৰী গাঁও আছে এইটো মিনিমাম আপোনাৰ 18-20 কিলোমিটাৰ হ'ব ইয়াৰ পৰা আমি বাথাবাৰী যিটো আছে ইয়াৰ পৰা 18-20 কিলোমিটাৰমান হ'ব আৰু দলনি বস্তি বুলি যিটো গাঁও আছে ইয়াৰ পৰা 4 কিলোমিটাৰ 5 কিলোমিটাৰ হ'ব বিশাল এৰিয়া তেওঁ ঘূৰি আছে এই হাতীটোৱে এটা বিশাল এৰিয়াত ঘূৰি আছে গতিকে আমি প্ৰশাসন যন্ত্ৰক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে ইয়াৰ ব্যৱস্থা লয় আৰু যিসকলৰ ক্ষয় ক্ষতি হৈছে কেৱল এইটোত মানুহ মৰিছে এনেকুৱা নহয় ইয়াৰে কাষৰে আৰু কেইঘৰমান ঘৰ ভাঙি সেই মানুহবিলাকে মানে যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে 4টা মানুহ হস্পিটেল পঠোৱা হৈছে তেওঁলোকক ৰাতিপুৱাই এম্বুলেন্সত কৰি 4টা মানুহ এতিয়া বিভিন্ন ঠাইত চিকিৎসালয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত গুৱাহাটীলৈকে পঠোৱাৰ কথা কিছু আলোচনা হৈছিলে গতিকে এইবিলাক ইতিমধ্যে ৰাতিপুৱাই তেওঁলোকক চিকিৎসাৰ বাবে পঠিয়াই দিয়া গৈছে গতিকে আমি গোটেই পৰিয়ালৰ 4জন ব্যক্তি তাতে গৈছে ইয়াতে এজন মানুহৰ মৃত্যু হৈছে কেইবাটাও ঘৰ ধ্বংস হৈছে আৰু বনাঞ্চল বুলি নহয় এই যিবিলাক গাঁও অঞ্চল এইবিলাক পাহাৰ সীমাৱৰ্তী যিবিলাক গাঁও আছে এই গাঁওবিলাকত এতিয়া মানুহৰ সন্ত্ৰাসৰ ভাৱ হৈছে যোৱা ৰাতি আমাৰ 2 নং বগুৰবাৰী গাঁৱৰ আমাৰ ৱাইল্ড এলিফেণ্ট আহি পালে যিটো মানে ঘটনা কৰি থৈ গ'ল এইটো সঁচাকৈ মানে দুখ লাগিবলগীয়া ঘটনা কৰি থৈ গ'ল যিয়ে নহওক আমাৰ যি টাইমত তেখেতসকলে আমাক খবৰ দিলে আমি অলৰেডি অকণমান দেৰি হ'ল যাই পাওঁতে আধা ঘণ্টামান মানে এফাল হৈ গ'ল আমাক খবৰ দিলে তেখেতসকলে 3টাৰ পিছতে খবৰ দিলে সেই হিচাপেও তথাপিও আমি গৈছিলোঁ জেগাত কিন্তু আনফৰ্চুনেটলি মানে ঘটনাটো আমি যোৱাৰ আগতে হাতীয়ে এই যিজন মহিলাক লাভান্য বড়ো তেখেতক মাৰি থৈ গৈছিলে আৰু তাৰ ওচৰৰে 4জন এটা ফেমিলিকো আৰু ঘৰ চৰ ভাঙি পেলাই মানে বেয়াকৈ ইনজিঅৰ কৰি থৈ গ'ল যিবিলাক আমি যাই ফালে গাড়ী চাৰি ঠিক কৰি মেডিকেললৈ তেখেতসকলক মানে ৰেফাৰ কৰা হ'ল আৰু যিটো মানে ডেড বডি আমাৰ মৃত্যু লাভান্য বড়ো তেখেতকো মানে লালপানী আউটপোষ্টৰ সহায়ত আমি পোষ্টমৰ্টেমৰ কাৰণে ওদালগুৰিত পঠাই দিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।